বাতৰি পঢ়িছোঁ পৱন কুমাৰ বৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো প্ৰচাৰ চলাব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে গুৱাহাটীৰ এখন সংবাদমেলত আজি কৈছে যে কংগ্ৰেছ দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে। অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ 141টা ঘটনা পোহৰলৈ আহিছে। চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত আজি ভাৰতৰ জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু পাৰ্ণিত কৌৰে স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। দিল্লীত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখন জনসভাত ভাষণ দিব। কোলহাপুৰ সমষ্টিৰ মহাজোঁটে শিৱসেনাৰ বৰ্তমানৰ সাংসদ সঞ্জয় মাণ্ডলিকক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছে কোলহাপুৰ ৰাজ পৰিয়ালৰ ছত্ৰপতি চাহু মহাৰাজক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো নিৰ্বাচনী প্ৰচাৰ চলাব। শ্ৰীমতী ৱাদ্ৰাই লাটুৰত দলীয় প্ৰাৰ্থী ডক্টৰ শিৱাজী কালগিৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলাব। সমষ্টিটোত বিজেপিয়ে বৰ্তমানৰ সাংসদ সুধাকৰ শ্বাংগেৰক পুনৰ প্ৰাৰ্থিত্ব দিছে। দুয়োটা সমষ্টিতে তৃতীয় পৰ্যায়ত 7 মে'ত ভোটগ্ৰহণ কৰা হ'ব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে গুৱাহাটীৰ এখন সংবাদমেলত আজি কৈছে যে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে। সংবাদ মাধ্যমৰ মুখামুখি হৈ কংগ্ৰেছ নেতাজনে কয় যে কংগ্ৰেছে 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰাণ্টি জনসাধাৰণক দিছে। তেওঁৰ দলে এই সকলো প্ৰতিশ্ৰুতি আৰু গেৰাণ্টি বাস্তৱায়িত কৰিব বুলি দাবী কৰি শ্ৰীখাৰ্গে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে বিগত 10 বছৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যৰ্থ হৈছে। কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, নিবনুৱা সমস্যা আৰু উন্নয়নৰ হকে সংগ্ৰাম কৰি আছে, কিন্তু বিজেপিয়ে এইবোৰ সমস্যালৈ পিঠি দি মেৰুকৰণ আৰু জনতাক বিভক্ত কৰাৰ ৰাজনীতি কৰিছে। শ্ৰীখাৰ্গে বিজেপি নেতৃত্বৰ চৰকাৰক প্ৰতিশ্ৰুতি অনুসৰি বছৰি 2 কোটি নিবনুৱাক চাকৰি দিয়া ব্যৰ্থ হোৱাৰ বাবে গৰিহণা দিয়ে। তেওঁ কয় যে কৃষকৰ উপাৰ্জন দুগুণ কৰাত ব্যৰ্থ হোৱা বিজেপিয়ে কৃষি আৰু অন্যান্য নিত্য প্ৰয়োজনীয় উৎপাদনত GST জাপি দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দীপ বায়নৰ হৈ ভৱানীপুৰ সৰভোগৰ ফুলগুৰিত আজি বিয়লি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কালি প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰচণ্ড গৰমকো নেওচি বিভিন্ন ৰাজ্যত ভোটদাতাসকলে ভোটাধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 13খন ৰাজ্যৰ 88টা সমষ্টিত ভোটগ্ৰহণ কৰা হয় আৰু সামগ্ৰিকভাৱে প্ৰায় 68.48% ভোটদান হয়। মধ্যপ্ৰদেশৰ বেতুল সমষ্টিত BSP প্ৰাৰ্থীগৰাকীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, CPIৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমা মালিনী, অৰুণ গোভিল, ওম বিৰলা, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী JDSৰ HD কুমাৰস্বামী, বিজেপিৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। এই পৰ্যায়ত মুঠ 1202গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অসমৰ 5টা সমষ্টিতো কালি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। ৰাজ্যখনত প্ৰায় 77.35%ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। দৰং ওদালগুৰি সমষ্টিত 78.41, ডিফুত প্ৰায় 73.11, কৰিমগঞ্জত 75.63, নগাঁৱত 80.56 আৰু শিলচৰত 75.97% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনত 2গৰাকী মহিলা প্ৰাৰ্থীসহ মুঠ 61গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। কৰিমগঞ্জত সৰ্বাধিক 24গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে নগাঁৱত 13, দৰং ওদালগুৰিত 11, শিলচৰত 8 আৰু ডিফুত 5গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে নিৰ্ভয়ে ভোটদান কৰিবলৈ ভোটদাতাসকলৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আয়োগে প্ৰকাশ কৰা মতে 1 লাখৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয়। ছত্তীশগড়ৰ ৱাস্তাৰ সংমণ্ডলৰ 102খন গাঁৱৰ লোকে লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। ৰাজ্যখনত অহা 7 মে'ত নিৰ্বাচন অনুষ্ঠিত হ'ব।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰাজ্যখনলৈ গৈছে। তেওঁ পোৰবন্দৰ, ভাৰুচ আৰু পঞ্চমহলত 3খন নিৰ্বাচনী সভাত ভাগ লোৱাৰ লগতে সন্ধিয়া ভদোদৰাত ৰোড শ্বত অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো আজি ৰাজ্যখনত দলৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব। তেওঁ দক্ষিণ গুজৰাটত প্ৰথমবাৰৰ বাবে প্ৰচাৰ চলাব। দলৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিক আৰু প্ৰদেশ কংগ্ৰেছৰ নেতা শক্তি সিং গেহলটেও আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব। অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ 141টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুঠ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি 9 বজালৈকে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ 141টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে 134টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু 5টা অভিযোগ বিবেচনাধীন হৈ আছে। নিৰ্বাচনী ব্যয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে পৰহি 9 বজালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 175 কোটিতকৈও অধিক টকা মূল্যৰ সা সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। ৰাজ্যত বৰ্তমানলৈকে 105 কোটি 50 লাখ টকা মূল্যৰ মাদক দ্ৰব্য আৰু 28 কোটি 10 লাখ টকা মূল্যৰ মূল্যৱান ধাতু জব্দ কৰা হৈছে বুলি কাৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে। যোৱা বৃহস্পতিবাৰৰ পৰা 6 বজালৈকে আইন বলবৎকাৰী সংস্থাসমূহে 29টা অস্ত্ৰ আৰু 72টা কাৰ্টিজ জব্দ কৰিছে। কেন্দ্ৰীয় শাসিত জম্মু কাশ্মীৰৰ বাৰমুল্লা জিলাৰ চপৰৰ নাওপৰা অঞ্চলত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 2টা সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুটাৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। সন্ত্ৰাসবাদী কেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ শস্ত্ৰৰ লগতে বহু পৰিমাণৰ গোলা বাৰুদ জব্দ কৰে। এটা সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে আৰক্ষী, সেনাবাহিনী আৰু CRPFে অঞ্চলটোত যৌথ অভিযান চলাইছিল। চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত ভাৰতৰ জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু পৰনীত কৌৰে স্বৰ্ণ পদক অৰ্জন কৰিছে। আজি হোৱা ফাইনেলত ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিৰ ইটালীক 236-225ত পৰাস্ত কৰে। ইয়াকে ধৰি প্ৰতিযোগিতাখনত ভাৰতে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰিলে। জ্যোতি সুৰেখা ভেন্নম আৰু অভিষেক বাৰ্মাৰ যুটিটোৱে মিক্স শাখাত এস্তোনিয়াক 158-157ত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে অভিষেক বাৰ্মা, প্ৰিয়াংশ আৰু প্ৰথমেশ সুগেটক লৈ গঠিত ভাৰতৰ পুৰুষ দলটোৱে ফাইনেলত নেদাৰলেণ্ডছৰ দলটোক 238-231ত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। পুৰুষৰ শাখাত প্ৰিয়াংশ আৰু মহিলাৰ শাখাত জ্যোতি সুৰেখা ভেন্নমে আজি ব্যক্তিগত শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে মুখামুখি হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত লক্ষ্ণৌৰ একান্না ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌৰ ছুপাৰ জায়াণ্টছে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত থকা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। শ্যাম বেনেগালৰ 1974 চনৰ বঁটাপ্ৰাপ্ত চিনেমা মন্থন 77 সংখ্যক কা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব। এই চিনেমাখন গুজৰাট সমবায় দুগ্ধ বিপণন সংস্থাৰ বেনাৰত 5 লাখ কৃষকে প্ৰযোজনা কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। ৰাজ্যখনত আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰায়ো প্ৰচাৰ চলাব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গুৱাহাটীৰ এখন সংবাদমেলত আজি কৈছে যে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে। চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত ভাৰতৰ জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু পৰনীত কৌৰে স্বৰ্ণ পদক অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। দিল্লীত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু সন্ধিয়া 7:30 বজাত লক্ষ্ণৌ ছুপাৰ জায়াণ্টছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিলে।